ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব। আপোনালোকৰ প্লে ষ্ট'ৰলৈ যাব, তাত টাইপ কৰিব DJ লাইকাৰ বুলি। এই এপছটো আপোনালোকে ইনষ্টল কৰি ল'ব। মই যিহেতু ইনষ্টল কৰা আছে সেইকাৰণে অ'পেন কৰিম। আপোনালোকে এই এপছটো ডাউনলোড কৰি ল'ব, প্লে ষ্ট'ৰত এভেইলেবল হৈ আছে বন্ধুসকল। ইয়াৰ পিছত অন কৰিব, অন কৰি লগ ইন উইথ ফেচবুক যিটো অপশ্যন দেখিছে আপোনালোকে লগ ইন কৰিব। আৰু এটা কথা মন কৰিব ইয়াত বন্ধুসকল, আপোনালোকে এটা ফেক একাউণ্ট বনাই ল'লে বেষ্ট হ'ব। যদি আপোনালোকে এটা ফেক একাউণ্ট বনাই লয়, তাৰ পৰা সেই একাউণ্টৰ পৰা আপোনালোকে লাইকটো বঢ়াব পাৰিব। আৰু আপোনালোকৰ অৰিজিনেল একাউণ্টটো যদি ইয়াত লগ ইন কৰে তেতিয়াও কোনো প্ৰব্লেম নহয় বন্ধুসকল। কিন্তু যদি ফেক একাউণ্ট এটা বনাই লয় তেতিয়া বেষ্ট হ'ব আটাইতকৈ বন্ধুসকল। আৰু যিহেতু আপোনালোকৰ ফেক একাউণ্টটো ইয়াত গুচি যাব, অৰিজিনেল একাউণ্টটো নাযায়। আৰু অৰিজিনেল একাউণ্টটো দিলেও আপোনালোকৰ কোনো প্ৰব্লেম নহয় বন্ধুসকল, আপোনালোকে দিব পাৰে। তাত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে মোবাইল নম্বৰ বা আপোনালোকৰ ইমেইলত যিটো পাছপৰ্ট আপোনালোকে মাৰিছে সেই পাছপৰ্টটো ইয়াত টাইপ কৰিব। ইমেইল দিলেও হ'ব ইয়াত, আৰু মোবাইল নম্বৰ দিলেও হ'ব, আপোনালোকে যিকোনো এটা দি দিব। আৰু ইয়াত আপোনালোকে নতুনকৈও একাউণ্ট বনাই দিব পাৰি। ক্ৰিয়েট নিউ একাউণ্ট যিটো অপশ্যন দেখিছে, ক্ৰিয়েট নিউ একাউণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি নতুন এটা একাউণ্ট বনাই দিব পাৰিব। মই বন্ধুসকল লগ ইন কৰিলোঁ, এনেকৈ মোবাইল নম্বৰটো দি দিছোঁ আৰু পাছপৰ্টটো দি দিছোঁ, লগ ইন কৰিলোঁ। লগ ইন কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। এনেকৈ পেজখন মুকলি হোৱাৰ পিছত আপোনালোকে কণ্টিনিউ বুলি এটা অপশ্যন পাব, আপোনালোকে কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এটা মেছেজ যাব আপোনালোকলৈ, এটা SMS যাব ইনবক্সত। যিটো মোবাইল নম্বৰ দিয়ে সেই মোবাইল নম্বৰটোত ইনবক্সত এটা মেছেজ যাব। আপোনালোকে OTPটো ইয়াত ফিল কৰিব লাগিব। যিটো এণ্টাৰ কোড অপশ্যন পাব আপোনালোকে সেই কোডটো ইয়াত ফিল কৰিব লাগিব। ইয়াত দেখিছে মোৰ ওপৰত আহিছে 729147, মই টাইপ কৰি দিছোঁ। এনেকৈ আপোনালোকে টাইপ কৰি দিব, যিটো SMS আহে OTP আহে। টাইপ কৰি পেলাই কণ্টিনিউ যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত নতুন এখন পেজ মুকলি হ'ব। ইয়াত নিউ পাছপৰ্ট বুলি আহিব। আপোনালোকে ইচ্ছা কৰিলে নিউ পাছপৰ্ট এটা বনাব পাৰে, নহ'লে আপোনালোকে স্কিপো কৰিব পাৰে। আপোনালোকৰ যদি ইচ্ছা হয় ইয়াত পাছপৰ্ট এটা বনাই দিব আপোনালোকে। যদি আপোনালোকে স্কিপ কৰোঁ বুলি ভাবে স্কিপ কৰিব। ইয়াত এনেকৈ যদি পাছপৰ্ট এটা বনাব বিচাৰে, মই এনেই দেখুৱাইছোঁ আপোনালোকে, এনেকৈ টাইপ কৰিব। টাইপ কৰি পেলাই পাছপৰ্টটো বনাই ল'ব, নিউ পাছপৰ্ট এটা বনাই ল'ব যদি ইচ্ছা হয়। আৰু যদি আপোনালোকে বিচাৰে স্কিপ কৰোঁ, স্কিপ কৰি দিব। স্কিপ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে স্কিপ হৈ যাব বন্ধুসকল। আপোনালোকে স্কিপ অপশ্যনটোত ক্লিক কৰি দিব। এনেকৈ কণ্টিনিউত নকৰিব। পাছপৰ্টটোত যদি আপোনালোকে নিউ বনায় তেতিয়াহে কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। স্কিপ কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। আপোনালোকে যিটো একাউণ্টত আপোনালোকৰ DP-খন আছে, DP-খন এনেকৈ শ্ব' কৰিব। ইয়াৰ পিছত ছেভ যিটো অপশ্যন পাব আপোনালোকে ছেভ অপশ্যনটোত ক্লিক কৰি দিব। এনেকৈ DP-খন আপোনালোকৰ প্ৰফাইলখন মুকলি হ'ব, যিখন আপোনালোকে ফেচবুকৰ একাউণ্টত দি থৈছে আৰু যিটো একাউণ্টৰ পৰা আপোনালোকে লগ ইন কৰিছে। ইয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব, অলপ সময় ৱেইট কৰিব। ছেভ অপশ্যনটোত ক্লিক কৰি দিছে, এনেকৈ আহি যাব পেজখন। দেখিছে আপোনালোকে ৱেলকাম লিখা আছে। ইয়াত আপোনালোকে এক্সচেঞ্জ ৰিয়েকশ্যনছ যিটো অপশ্যন ওপৰত দেখিছে, এক্সচেঞ্জ ৰিয়েকশ্যনৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এক্সচেঞ্জ ৰিয়েকশ্যনছ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হৈ যাব। ইয়াত আপোনালোকে এইটো ভালকৈ বুজি লওক। ইয়াত চাওক আপোনালোকে ৰিয়েকশ্যনো আছে, আপোনালোকে কোনটো দিব বিচাৰে। ইয়াত লাইক অপশ্যনটো আছে, ইম'জি আছে, হাৰ্টছ আছে, ছেড আছে, এংৰি আছে। ইয়াত আপোনালোকে যিটো ইমেজি ছেট কৰোঁ বুলি ভাবে, ইম'জি যিটো আপোনালোকে ছেট কৰোঁ বুলি ভাবে, সেই ইম'জিটোকে আপোনালোকে ছেট কৰিব পাৰিব। মানে আপোনালোকৰ লাইকৰ তলত যাব কোনটো ইম'জি দিয়ে, তেনেকৈ লাইক কৰিলে আপোনালোকে এইটো বুজি পাইছে। ইয়াত ওপৰত যিটো অপশ্যন দেখিছে ইয়'ৰ পাব্লিক পোষ্ট লিংকৰ ID, আপোনালোকে ফটোখন যোনখন ফটোৰ লাইক বঢ়াব বিচাৰে সেই ফটোখন আপোনালোকে প্ৰথমতে কপি কৰিব লাগিব। লিংকটো কপি কৰি আনি ইয়াত পেষ্ট কৰিব লাগিব। ওপৰত যিটো আপোনালোকে লিংক দেখিছে, বগা ঘৰটো যিটো দেখিছে ইয়'ৰ পাব্লিক পোষ্ট লিংকৰ ID লিখা আছে, তাত আপোনালোকে লিংকটো কপি কৰি ইয়াত বহাব লাগিব। ইয়াৰ পাছত I am not a robot যিটো অপশ্যন দেখিছে বক্সটো, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ লাইক অট'মেটিক বাঢ়ি যাব। কেনেকৈ কৰিব মই দেখুৱাই দিছোঁ। এতিয়া আপোনালোকে ফেচবুকলৈ যাব। ফেচবুকলৈ গৈ বন্ধুসকল যোনখন ফটো আপোনালোকে লাইক বঢ়াব বিচাৰে তাৰ লিংকটো কপি কৰি ল'ব। চাওক মই এখন ফটো আপোনালোকক দেখাই দিছোঁ, সেই ফটোখনে মই লিংকটো কপি কৰিম, সেইখনৰে মই লাইক বঢ়াম। এতিয়া দেখিছে আপোনালোকে 944টা, অৰ্থাৎ 944টা লাইক হৈ আছে টোটেল। আপোনালোকে মনত ৰাখিব, মই বহাই আপোনালোকক দেখাই দিছোঁ, অট'মেটিক বাঢ়ি যাব। আপোনালোকে চাই থাকিব। মই ইয়াৰ লিংকটো কপি কৰি ল'ম এতিয়া। এনেকৈ আপোনালোকে যিটো শ্বেয়াৰ অপশ্যন দেখিছে কাৰ চিনডাল, শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে লিংকটো তাত পাই যাব। ইয়াত 944টা লাইক হৈ আছে, চাই থাকিব আপোনালোকে। মই কেনেকৈ বহাই দিছোঁ, কপি লিংক কৰি ল'ম এতিয়া। তলত যিটো আছে কপি লিংক, তাত ক্লিক কৰিম। কপি লিংক অপশ্যনটোত ক্লিক কৰি দিব আপোনালোকে। লিংকটো কপি কৰি ল'ব ফটোখনৰ, কৰি পেলাই আকৌ যিটো এপছ আছে তালৈ যাব। যিটো এপছ আছে তালৈ যাম, গৈ পেলাই ইয়াত ওপৰত অপশ্যনটো মই যিটো কৈছিলোঁ তাত লিংকটো পেষ্ট কৰি দিব। ওপৰতে লিংকটো পেষ্ট কৰি দিলে হ'ল। এনেকৈ লিংকটো পেষ্ট কৰিব। কৰাৰ পিছত ইয়াত আপোনালোকে কোনটো ইম'জি দিব বিচাৰে সেইটো চিলেক্ট কৰি ল'ব। লাইক, হাৰ্টছ, ছেড, হেপী যোনটো বিচাৰে আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত I am not a robot অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত আপোনালোকে ইম'জিটো এনেকৈ ছেট কৰি ল'ব কোনটো দিব বিচাৰে। মই হাৰ্টছ অপশ্যনটোকে দিছোঁ। ইয়াৰ পিছত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিম। আপোনালোকে এনেকৈ ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব।
ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ লাইক বাঢ়ি যাব বন্ধুসকল। কেতিয়াবা 30টা বাঢ়ে, কেতিয়াবা 20টা বাঢ়ে, কেতিয়াবা 9টা, কেতিয়াবা 10টা, তেনেকৈ কেতিয়াবা 40টাও হয়। এনেকৈ আপোনালোকৰ বাঢ়ি থাকিব। আপোনালোকে দিনটো তেনেকৈ বহুত লাইক বঢ়াব পাৰিব যিসকলে ইচ্ছা কৰে। এনেকৈ আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত অট'মেটিক লাইকটো ডেলিভাৰ্ড হৈ যাব। এনেকৈ অলপ সময় ৱেইট কৰাৰ পিছতে দেখিলে আপোনালোকে 19টা ৰিয়েকশ্যন ডেলিভাৰ্ড দেখিলে আপোনালোকে 19 ৰিয়েকশ্যনছ ডেলিভাৰ্ড, 19টা লাইক ডেলিভাৰ্ড হৈ গ'ল, অৰ্থাৎ 19টা লাইক বাঢ়ি গ'ল। মই আপোনালোকক দেখুৱাই দিছোঁ ফেচবুকত গৈ ফটোখনত। এনেকৈ যাম, তাৰপিছত মই আপোনালোকক দেখাই দিছোঁ চাব। 944টা আছিলে যিহেতু এতিয়া 19টা বাঢ়িলে, 944টা আছিলে যিহেতু এতিয়া 19টা বাঢ়িলে 963টা লাইক হ'ব। এতিয়া আপোনালোকে চাই থাকিব বন্ধুসকল। মই এবাৰ ৰিফ্ৰেছ কৰি লৈছোঁ, এবাৰ লাইক অপশ্যনটোত আকৌ ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত দেখিলে আপোনালোকে চাওক 963 অৰ্থাৎ 963টা লাইক হ'ল। যিহেতু 19টা লাইক বাঢ়িলে, 944টা লাইক আছিলে, দেখিলে আপোনালোকে লগালগ 19টা লাইক বাঢ়ি গ'ল। আকৌ বেক কৰিম, চাওক 963টা। এনেকৈ আপোনালোকে 20টা 30টাকৈ বঢ়াই থাকিব পাৰিব দিনটোত। যিসকলে ইচ্ছা কৰে বন্ধুসকল, মই চবৰ ক্ষেত্ৰত কোৱা নাই, যিসকলে ইয়াৰ প্ৰতি অকণমান ইণ্টাৰেষ্ট আছে, ধৰক ফেচবুকৰ প্ৰতি, ফেচবুকটো বেছি চলায় বা ফেচবুকৰ বেছি আগ্ৰহ আছে, সেইসকলক কৈছোঁ মই বন্ধুসকল। আপোনালোকে লাইক বঢ়াব পাৰিব নিজৰ ইচ্ছা আৰু বেলেগকো বঢ়াই দিব পাৰিব। বেলেগৰ ফটোৰ এখন আপোনালোকে লিংকটো কপি কৰি ল'লে হ'ল। কপি কৰি সেই এপছটোত বঢ়াই আপোনালোকে লিংকটো পেষ্ট কৰি পেলাই বহুৱাব পাৰিব লাইক। আৰু লগতে আপোনালোকে চাবও পাৰিব কোনে কোনে লাইক কৰিছে। লাইক কৰা অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিলে হ'ল। ক্লিক কৰাৰ পিছত এনেকৈ ওলাই যাব, চাওক আপোনালোকে কোনে কোনে লাইক কৰিছে অতি সহজতে এনেকৈ চেক কৰি চাবও পাৰিব। ইয়াৰ পাছত আকৌ এবাৰ বন্ধুসকল আপোনালোকক দেখাই দিছোঁ। ইয়াত দেখিছে আপোনালোকে টাইমটো লিফ্ট হৈ আছিলে বন্ধুসকল, এতিয়া ৰেডি হ'ল। মানে 15 মিনিটৰ ভিতৰত, 15 মিনিটৰ পাছতহে আপোনালোকে এখন ফটোৰ আকৌ লাইক বঢ়াব পাৰিব। ধৰক এখন ফটো আপোনালোকে বঢ়ালে লাইক, আৰু 15 মিনিট আপোনালোকে ৱেইট কৰিব লাগিব। 15 মিনিটৰ পাছতহে আকৌ এখন ফটোৰ লাইক বঢ়াব পাৰিব। সেইখনেই হওক বা বেলেগ ফটোৰে হওক, আপোনালোকে লাইকটো খালি 15 মিনিটৰ মূৰে মূৰেহে বঢ়াব পাৰিব। এতিয়া টাইমটো লিফ্ট হৈ গ'ল, অৰ্থাৎ 15 মিনিটৰ পাছত মই আকৌ ৰেডি অপশ্যন আহি গ'ল। ৰেডি অপশ্যনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আকৌ ইয়াত লিংকটো মই পেষ্ট কৰিম, যিহেতু অথনি কপি কৰা আছিলে। আপোনালোকে কপি কৰি ল'ব বা পেজটো ডাইৰেক্ট কৰিব। ইয়াৰ পিছত ইম'জিটো চিলেক্ট কৰিম, ৰিয়েকশ্যনটো মানে চিলেক্ট কৰিম, মই ৰিয়েকশ্যন কি দিম। ইয়াৰ পিছত আই এম নট এ ৰবট অপশ্যনটোত ক্লিক কৰিম। এইবাৰ চাব আপোনালোকে কেইটা লাইক বাঢ়ে। আই এম নট এ ৰবট অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ছাবমিট অপশ্যনটোত ক্লিক কৰিম। এনেকৈ ইম'জিটো চিলেক্ট কৰিলোঁ, ৰিয়েকশ্যন ইম'জিটো চিলেক্ট কৰাৰ পিছত আই এম নট এ ৰবট অপশ্যনটোত ক্লিক কৰি ছাবমিট অপশ্যনটোত ক্লিক কৰিম। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আকৌ প্ৰচেছটো আৰম্ভ হ'ব বন্ধুসকল। তাৰ পাছতে লাইকটো ডেলিভাৰ্ড হৈ যাব। এইবাৰ কেইটা লাইক হয় আপোনালোকে চাই থাকিব। প্ৰত্যেকবাৰে সমান নহয় বন্ধুসকল, কেতিয়াবা বেছি হয়, কেতিয়াবা কম হয় বন্ধুসকল, প্ৰত্যেকবাৰে সমান নহয়। এনেকৈ আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছতে লাইকটো ডেলিভাৰ্ড হৈ যাব বন্ধুসকল। এইবাৰ চাওক বন্ধুসকল 10টা ৰিয়েকশ্যনছ আহিছে। দেখিলে আপোনালোকে 10 ৰিয়েকশ্যনছ ডেলিভাৰ্ড, অৰ্থাৎ 10টা লাইক বাঢ়িব। এইবাৰ আকৌ ফটোখন চেক কৰিম 10টা লাইক বাঢ়িল নাই। অকল 10টা বুলিয়ে নহয়, কেতিয়াবা 30টা 29টা 40টালৈকে লাইক বাঢ়ে বন্ধুসকল। প্ৰত্যেকটো বাৰতে বেলেগ বেলেগ লাইক বাঢ়ে। আকৌ ফটোখনলৈ যাম। ফটোখনত যিহেতু 963 আছিলে, অৰ্থাৎ 963টা আছিলে, এতিয়া হ'ব লাগে 973টা। এয়া হৈ গ'ল চাওক বন্ধুসকল, 973টা হৈ গ'ল। এয়া লাইক আপোনালোকে দেখিলে, আপোনালোকৰ চকুৰ আগতে মই প্ৰুভ কৰি দিছোঁ বন্ধুসকল। আপোনালোকে এনেকৈ কৰিব পাৰিব। লাইক কোনে কোনে কৰিছে সেইটো চাবও পাৰিব আপোনালোকে। লাইক অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে লিষ্টখন ওলাই যাব, আপোনালোকে চাব পাৰিব। এনেকৈ অতি সহজতে আপোনালোকে লাইকখিনি বঢ়াব পাৰিব। এইটোত কোনো বন্ধুসকল হেক হওক বা কোনো হেৰি হওক, এইবিলাক কোনো প্ৰব্লেম নহয় বন্ধুসকল। কোনো আপোনালোকে অৰিজিনেল একাউণ্টটো দি দিলেও ইয়াত চিন্তা নাই, বা আপোনালোকে ফেক একাউণ্ট দিলেও চিন্তা নাই। আপোনালোকে বেষ্ট হ'ব ফেক একাউণ্ট দিয়াটো বন্ধুসকল, যাতে আপোনালোকৰ লাইকখিনি বঢ়াব পাৰে। এনেকৈ বন্ধুসকল আকৌ 15 মিনিটৰ পাছত আপোনালোকে এপছটো অন কৰিব। অন কৰি আকৌ লাইক বঢ়াব পাৰিব। কেতিয়াবা বন্ধুসকল 40টা 39টা 30টালৈকে লাইক আহে বন্ধুসকল 15 মিনিটৰ মূৰে মূৰে। এনেকৈ অতি সহজতে লাইকখিনি বঢ়াব পাৰিব। আৰু বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু এইটো মিছ ইউজ বুলি নকওঁ, কোনেও এইটো কাৰোবাক লাইক বঢ়াই নিদিয়ে। এইটো মিছ ইউজ কৰা বস্তুৱেই নহয়। আৰু যদি কাৰোবাৰ ইচ্ছা হয় বঢ়াই দিব, এইটো কোনো ডাঙৰ কথা নহয়। মিছ ইউজৰ কথা ইয়াত নাহে। কাৰোবাৰ ইচ্ছা হ'লে কাৰোবাক বঢ়াই দিব আপোনালোকে। আৰু ইয়াত এনেকৈ লাইকখিনি চেক কৰিব পাৰিব কোনে কোনে লাইক কৰিছে। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। যদি চাই ভাল পালে লাইক কৰিব, লাইক এটা কৰিব। আৰু যদি আৰু কেনেকুৱা ধৰণৰ কিবা ভিডিঅ' বনাবলগীয়া হয়, ইনষ্টাগ্ৰামৰে বা ফেচবুক ফলোৱাৰ্ছ বঢ়া বা ইনষ্টাগ্ৰামৰ লাইক বা ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ বঢ়া, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব কোনটো ভিডিঅ' বনাব লাগে। মই নিশ্চয় ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম, এনেকৈ দেখুৱাই দিম বনাই কেনেকৈ কৰিব পাৰিব আপোনালোকে। ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলেও কমেণ্ট কৰিব, আৰু যদি বনাবলগীয়া হয় সেইটোও কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।